নমস্কাৰ বন্ধুসকল আজি আমি এণ্টাৰ্কটিকা মহাদেশৰ বৰফৰ পৰা ৰক্ত বা তেজ ওলোৱা এক আচৰিত ৰহস্যময় তথ্যৰ সম্পৰ্কে জানো আহকচোন। এই ঠাইটুকুৰা দেখাত অত্যন্ত এক ৰহস্যময় স্থান। এই এণ্টাৰ্কটিকা মহাদেশত থকা এক আইচবাৰ্গৰ পৰা এবিধ ৰক্ত ৰঙৰ পানী ওলাই আহে। এই দৃশ্য চাবলৈ এনে লাগে যেন শুকান বৰফৰ মাজৰ পৰা ৰঙা তেজ বৈ আছে। এই ঘটনাই বহু বছৰ ধৰি বিজ্ঞানীসকলক আশ্চৰ্য আৰু চিন্তিত কৰি তুলিছিল। বহু লোকে ভাবিছিল বৰফৰ মাজৰ পৰা ওলাই অহা এই ৰঙা ৰক্ত পানী কিমান আশ্চৰ্যজনক হ'ব পাৰে। কিন্তু সাম্প্ৰতিক সময়ত গৱেষণাত বিজ্ঞানীসকলে অনুমান কৰিছে যে এণ্টাৰ্কটিকাৰ থকা বৰফৰ নিচেই তলত ছালফাৰ আৰু আইৰণৰ নদীবোৰ বৈ আছে। লোহাৰ অক্সিডাইজড হোৱাৰ ফলত পানীৰ ৰং ৰঙা হৈ পৰিছে, যেনে সেয়া ৰক্তৰ ৰংহে। বন্ধুসকল, যদিও বিজ্ঞানীসকলে কৈছে এণ্টাৰ্কটিকাৰ বৰফৰ তলত ছালফাৰ আৰু আইৰণ থকাৰ বাবে ৰঙা পানী ওলায় বুলি, এইটো কেৱল ধাৰণাহে কৰি কৈছে। সঠিক ৰহস্য 100% তথ্য আজিও ভেদ কৰিব পৰা নাই বা পূৰ্ণতা প্ৰমাণ পোৱা হোৱা নাই। আজিও ই এক আশ্চৰ্য আৰু ৰহস্যময় প্ৰাকৃতিক দৃশ্য হৈ আছে। বন্ধুসকল, পৃথিৱীখন যে কিমান আশ্চৰ্যজনক আৰু ৰহস্যময় নহয়নে? কেৱল এয়াই নহয়, পৃথিৱীত আৰু বহুতো ঠাই বা বস্তু আছে যিবোৰ নেকি বিজ্ঞানীসকলে গৱেষণা কৰি বৰ্তমান আধুনিক প্ৰযুক্তিবিদ্যা যুগতো সঠিক তথ্য ভেদ কৰিব পৰা নাই। এনেবোৰ ৰহস্যময় তথ্য আগলৈ আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিম। গতিকে এনেবোৰ তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'।